আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো খুব ভাল খবৰ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম অলৰেডি মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে আৰু যিসকলে হয়তো আপোনাৰ সেই নিযুক্তি মেলাত তেখেতসকলৰ চাকৰি এটা হওক বুলি ভাবি আছিলে তেখেতসকলৰ কাৰণে খুব এটা সুন্দৰ খবৰ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম আপোনালোকে স্কিপ নকৰি একলা ভিডিঅটো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব বিশেষকৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে অলৰেডি ঘোষণা কৰিছে যে চতুৰ্থ বৰ্গৰ যিসকল আপোনাৰ পদৰ কাৰণে যিসকল আপোনাৰ নিবনুৱা বাই বন্ধুৱে এপ্লাই কৰিছিলে তেখেতসকলৰ ৰিজাল্ট ঘোষণা কৰা হ'ব আৰু সেইখিনি ডেট তাৰিখ অলৰেডি মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে তেখেতৰ ফেচবুক য'ত তেখেতে শ্বেয়াৰ কৰিছে নিশ্চয় আপোনালোকে স্ক্ৰীনশ্বট কৰিছে ইয়াত লিখিছে স্বচ্ছ নিকায় আৰু মেধাৰ ভিত্তিত নিযুক্তিৰ এই প্ৰতিশ্ৰুতি আমাৰ লক্ষ্য বুলি তেখেতসকলে উল্লেখ কৰিছে যিহেতু স্বচ্ছ নিকায় আৰু মেধাৰ ভিত্তিত অসম চৰকাৰৰ নিযুক্তিৰ যিখিনি আপোনাৰ প্ৰতিশ্ৰুতি সেইখিনি তেখেতসকলে লক্ষ্য কৰি লৈছে মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আৰু অলৰেডি আমাৰ এডিআৰ আৰু যিসকল তৃতীয় বৰ্গৰ নিযুক্তি পৰীক্ষা আছিলে সেইসকলৰ পৰীক্ষাৰ ফলাফল অলৰেডি ঘোষণা কৰা হৈছে আৰু ইয়াৰ পাছতে চতুৰ্থ বৰ্গৰ যিসকল কৰ্মচাৰী আছিলে বা চতুৰ্থ বৰ্গৰ পদৰ বাবে যিসকলে আপোনাৰ এপ্লাই কৰিছিলে সেইসকলৰ বাবেও ভাল খবৰ তেখেতসকলৰ ৰিজাল্টৰ দিন তাৰিখ ঘোষণা কৰিছে অলৰেডি মাননীয় মুখ্যমন্ত্ৰী ইয়াত কৈছে আপোনালোকক অৱগত কৰিব বিচাৰিছো যে ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ পদৰ ফলাফল অহা 15 অক্টোবৰ পুৱা 11 বজাত ঘোষণা কৰা হ'ব মানে 15 অক্টোবৰ তাৰিখে পুৱা 11 বজাত ঘোষণা কৰাৰ কথা ইয়াত উল্লেখ কৰিছে মানে 11 বজাত ঘোষণা কৰা হ'ব 15 তাৰিখে আৰু ইয়াৰ পাছতে কৈছে ইয়াৰ লগে লগে বিভিন্ন কেটেগৰীত মুঠ 4004টা পদ পূৰণ সম্পন্ন হ'ব আৰু এই ৰিজাল্ট দিয়াৰ পাছতে আমাৰ বিভিন্ন কেটেগৰীত বা বিভিন্ন বিভাগত যিমানখিনি চতুৰ্থ কৰ্মচাৰী খালী আছিলে 4004টা পদ সেইখিনি পূৰণ হ'ব বুলি কৈছে আৰু সেয়া যুৱ যুৱতীসকলক সুৰক্ষিত কৰ্মসংস্থাপন প্ৰদানৰ দিশত আমাৰ যাত্ৰা আন এটা মাইলৰ খুঁটি হিচাপে স্বীকৃত কৰিব বুলি ইয়াত অলৰেডি মাননীয় মুখ্যমন্ত্ৰীয়ে তেখেতৰ ফেচবুক পেজত উল্লেখ কৰিছে খুব এটা ভাল খবৰ 4004টা পদৰ কাৰণে অহা 15 অক্টোবৰ তাৰিখে পুৱা 11টা বজাত চতুৰ্থ যিসকল নিযুক্তি পৰীক্ষা দিছিলে সেইসকলৰ ঘোষণা কৰা হ'ব ফাইনেল লিষ্ট আউট হ'ব আৰু সেইখিনি মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে খুব এটা ভাল খবৰ আমাৰ যিসকল নিবনুৱা বাই বন্ধুৱে চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ কাৰণে এপ্লাই কৰিছিলে বা যিসকলে অলৰেডি তেখেতসকলৰ ৰিটেন এক্সাম ক্লিয়াৰ কৰি ৰাখিছে আৰু সেইকাৰণে তেখেতসকলৰ বাইবাৰ হয়তো 15 অক্টোবৰ তাৰিখে ঘোষণা কৰা হ'ব ফাইনেল লিষ্ট প্ৰকাশ হ'ব আৰু সেয়া খুব এটা ভাল খবৰ 4004টা পদৰ বাবে আৰু অলৰেডি মাননীয় মুখ্যমন্ত্ৰী সেইখিনি ঘোষণা কৰিছে আৰু প্ৰতিগৰাকী আমাৰ যিসকল চতুৰ্থ বৰ্গৰ কৰ্মচাৰী পদত এপ্লাই কৰিছিলে সেইসকল বাই বন্ধুৱে যাতে নেকি খবৰটো পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি দিব নমস্কাৰ জয় আইকন